নমস্কাৰ, এজন ভিউৱাৰ্ছে মোক কৈছিল যে আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ কিছুমান বাক্য ব্যৱহাৰ কৰিব লগা হয়। কেতিয়াবা আমি ক'ব লগা হয় যে মই কেতিয়া কৈছিলো মই তোমাক সহায় কৰিম, বা কেতিয়াবা আমি কওঁ যে মই কেতিয়া কৈছিলো মই তাত থাকিম, আৰু কেতিয়াবা আমি কওঁ যে মই কেতিয়া কৈছিলো তাই তোমাক সহায় নকৰে। এনে ধৰণৰ বাক্যবোৰ যদি আমি ইংৰাজীত ক'ব লগা হয়, তেনেকুৱা ক্ষেত্ৰত এই বাক্যবোৰ আমি কেনেদৰে ইংৰাজীত ক'ব লাগে তাৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিব লাগে। গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এনে ধৰণৰ বাক্যবোৰ কেনেদৰে আমি সহজে ক'ব পাৰোঁ তাৰ বিষয়ে ক'বলৈ যত্ন কৰিছোঁ। এটা খুব শৰ্ট ভিডিঅ'। আপোনালোকে যদি এই বাক্যবোৰৰ বিষয়ে সহজে শিকিব বিচাৰে, প্লিজ এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক। মই 4-5টা এক্সাম্পলৰ সহায়ত আপোনালোকক এই কনচেপ্টটো বুজাই দিবলৈ যত্ন কৰিছোঁ। সো আহক এটা ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আমাৰ ডে টু ডে লাইফৰ বিভিন্ন কনভাৰচেশ্যনৰ মাজত এনে ধৰণৰ বাক্যবোৰ প্ৰায়ে ব্যৱহাৰ কৰি থাকিব লগা হয়। যদি আমি এই বাক্যবোৰ আমাৰ কনভাৰচেশ্যনৰ মাজত ব্যৱহাৰ কৰিবলৈ যাওঁ, তেনে ক্ষেত্ৰত আমি কেনেদৰে বাক্যবোৰ ইংৰাজীত ক'ম বা কেনেদৰে ইংৰাজীলৈ ট্ৰান্সলেট কৰা উচিত তাৰ বিষয়ে মই 2-4টা এক্সাম্পলৰ মাধ্যমেৰে আপোনালোকক ক'বলৈ যত্ন কৰিছোঁ। সো মই যদি এটা এক্সাম্পল কওঁ যে মই কেতিয়া কৈছিলোঁ মই তালৈ যাম, মই কেতিয়া কৈছিলোঁ মই তালৈ যাম, এনে ধৰণৰ বাক্যবোৰ যদি আমি ইংৰাজীত ক'ব লগা হয়, তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে ক'ব লাগে? আমি প্ৰথমতে ক'ব লাগে মই কেতিয়া কৈছিলোঁ। মই কেতিয়া কৈছিলোঁ বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ when did I say। আমি যেতিয়া বাক্যটোত ক'ব লগা হ'ব যে মই কেতিয়া কৈছিলোঁ, তেতিয়া আমি বাক্যটোত ক'ম when did I say, মই কেতিয়া কৈছিলোঁ। তাৰপিছত চাওক বাক্যটো কি কৈছে, মই তালৈ যাম। মই তালৈ যাম এই বাক্যটোৱে কোনটো টেন্স বুজাইছে? এই বাক্যটো বুজাইছে ফিউচাৰ টেন্স। বাক্যটো কি কৈছে, মই তালৈ যাম, তেতিয়া আপুনি ক'ব লাগিব I will go, I will go there। এই বাক্যটো চাওক when did I say I will go there। এই বাক্যটো এতিয়ালৈকে সম্পূৰ্ণ শুদ্ধ হোৱা নাই। কি কাৰণে শুদ্ধ হোৱা নাই? আমি বাক্যটোৰ প্ৰথম অংশটো পাষ্টত কৈছোঁ। আমি কৈছোঁ যে when did I say, মই কেতিয়া কৈছিলোঁ। এনেকুৱা বাক্যবোৰ যেতিয়া আমি ক'ব লগা হয়, তেতিয়া ইয়াৰ বাক্যটোৰ যিটো পিছৰ অংশটো আমি ফিউচাৰত কোৱা উচিত নহয়। যিটো ফিউচাৰৰ বাক্য হয়, সেই ফিউচাৰৰ বাক্যটো আমি পাষ্টত ক'ব লাগে। তেতিয়া আমি বাক্যটো ক'ব লাগিব when did I say I would go there, when did I say I would go there, মই কেতিয়া কৈছিলোঁ মই তালৈ যাম। এই বাক্যটোত আমি উইলৰ পৰিৱৰ্তে উইলৰ পাষ্ট ফৰ্ম would আমি ব্যৱহাৰ কৰা উচিত। ঠিক আছে, এতিয়া আমি অন্য এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ আহক। মই যদি এটা বাক্য কওঁ যে মই কেতিয়া কৈছিলোঁ মই তোমাৰ লগত থাকিম, এই বাক্যটো কি কৈছে, মই কেতিয়া কৈছিলোঁ মই তোমাৰ লগত থাকিম। এই বাক্যটো আমি যেতিয়া ইংৰাজীত ক'বলৈ যাম, তেনে ক্ষেত্ৰত আমি কি কৰিম? প্ৰথমতে আমি ক'ম মই কেতিয়া কৈছিলোঁ, তেতিয়া আমি ক'ব লাগিব when did I say, when did I say, মই কেতিয়া কৈছিলোঁ মই তোমাৰ লগত যাম। মই তোমাৰ লগত যাম বুলি কওঁতে আপুনি যদি কয় I will go with you বা I will be with you, মই তোমাৰ লগত থাকিম, এনেধৰণে কৈছিলোঁ বাক্যটো। সো মই বাক্যটো ক'ব লাগিব when did I say I will be with you, ক'লে বাক্যটো ভুল হৈ যাব। কাৰণ বাক্যটো আমি পাষ্টৰ বিষয়ে কৈছোঁ, তেতিয়া আমি ক'ব লাগিব when did I say I would be with you, when did I say I would be with you, মই কেতিয়া কৈছিলোঁ মই তোমাৰ লগত থাকিম। ঠিক আছে, আপোনালোকক আৰু 2-এটা বাক্য কৈ দিবলৈ মই যত্ন কৰিছোঁ। সো নেক্সট সেন্টেন্স চাওক। নেক্সট সেন্টেন্স কি কৈছে, when did I say she would help you, when did I say she would help you, এই বাক্যটোৰ অৰ্থ হ'ল মই কেতিয়া কৈছিলোঁ তাই তোমাক সহায় কৰিব। আমি এনে ধৰণৰ বাক্য আমাৰ ডে টু ডে লাইফত প্ৰায়ে ব্যৱহাৰ কৰি থাকিব লগা হয়। সো মই বাক্যটো ক'লোঁ যে when did I say she would help you, মই কেতিয়া কৈছিলোঁ তাই তোমাক সহায় কৰিব। এনেধৰণে আমি যেতিয়া ক'ব লগা হয়, তেনেকুৱা ক্ষেত্ৰত এই ধৰণেই আমি বাক্যবোৰ ফৰ্ম কৰি ক'ব লাগিব। ঠিক আছে, নেক্সট সেন্টেন্স চাওক। নেক্সট সেন্টেন্সে কি কৈছে, when did I say he would not be at home, এই বাক্যটো কি কৈছে, when did I say he would not be at home, মই কেতিয়া কৈছিলোঁ সি ঘৰত নাথাকে বুলি। আমি নিগেটিভতো এনেধৰণে উডৰ পিছত নট লগালে আমাৰ বাক্যটো কাৰেক্ট হৈ পৰিব। আৰু যেতিয়া ষ্টেট অফ বিইঙৰ বাক্য হ'ব, তেনেকুৱা ক্ষেত্ৰত আমি বি ব্যৱহাৰ কৰিম। মই বাক্যটো ক'লোঁ যে when did I say he would not be at home, মই কেতিয়া কৈছিলোঁ সি ঘৰত নাথাকে। ঠিক আছে, এতিয়া আমি লাষ্ট এটা এক্সাম্পল চাবলৈ যত্ন কৰোঁ। লাষ্ট এক্সাম্পলটো চাওক কি কৈছে, when did I say, মই কেতিয়া কৈছিলোঁ he would be arrested, এই বাক্যটো কি ক'লো, when did I say, মই কেতিয়া কৈছিলোঁ he would be arrested, তাক এৰেষ্ট কৰিব। মই বাক্যটো পেছিভত কৈছোঁ। মই বাক্যটো কৈছোঁ যে when did I say, মই কেতিয়া কৈছিলোঁ he would be arrested, মই কেতিয়া কৈছিলোঁ তাক এৰেষ্ট কৰিব। মই কেতিয়া কৈছিলোঁ তাক এৰেষ্ট কৰিব বুলি কওঁতে আমি বাক্যটো কৰোঁ when did I say he would be arrested। এনেধৰণে আমি যেতিয়া বাক্যবোৰ ক'ব লগা হয়, মই কেতিয়া কৈছিলোঁ তাক এৰেষ্ট কৰিব, মই কেতিয়া কৈছিলোঁ তুমি তালৈ যাবা, যেতিয়া আমি এনেধৰণৰ বাক্যবোৰ ইংৰাজীত ক'ব লগা হ'ব, তেনেকুৱা ক্ষেত্ৰত মই কেতিয়া কৈছিলোঁ বুলি ক'বলৈ যাওঁতে আপোনালোকে বাক্যটোৰ আৰম্ভণিত ব্যৱহাৰ কৰিব when did I say, আৰু বাক্যটোৰ পিছৰ অংশটো যদিও ফিউচাৰ টেন্সৰ নিচিনা লাগে, আপোনালোকে ফিউচাৰ টেন্সৰ বাক্যটো
পাষ্টত ক'বলৈ যত্ন কৰিব আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় বুজি পালে এনে ধৰণৰ বাক্যবোৰ আমি কেনেদৰে আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব পাৰোঁ যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমূলি নাপাহৰিব আৰু আপোনালোকৰ যদি কিবা কুৱেশ্যন আছে আৰু যদি কিবা টপিক আছে দেন লেট মি ন' ইন দ্য কমেণ্ট বক্স বিলো মই আপোনালোকৰ টপিক বা কুৱেশ্যনবোৰৰ ওপৰতো ভিডিঅ' প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইস ডে